জয় শ্ৰীৰাম। প্ৰিয় দৰ্শক, 22 জানুৱাৰী 2024 অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ পাছত 23 জানুৱাৰীত এই মন্দিৰ সাধাৰণ ভক্তগণৰ বাবে মুকলি কৰি দিয়া হয়। এই মন্দিৰক লৈ দেশ বিদেশত মানুহৰ মনত বেছ উৎসাহ দেখিবলৈ পোৱা গৈছে। মানুহে এই মন্দিৰৰ বিষয়ে সকলো ধৰণৰ তথ্য জানিবলৈ বেছ আগ্ৰহী হৈ থাকে। আজি আমি আপোনালোকক ৰাম মন্দিৰেৰে জড়িত এনে কিছু ৰোচক তথ্য দিবলৈ চেষ্টা কৰিম, যি শুনি আপুনি অভিভূত হৈ পৰিব। তেনেহলে আহক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাম মন্দিৰৰ বিশাল পৰিসৰ 70 একৰ ভূমিত বিস্তৃত হৈ আছে। ভক্তসকলে পূব দিশেৰে 32টা চিৰি বগাই সিংহদুৱাৰেদি মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। এই মন্দিৰৰ ভেটি নিৰ্মাণ কৰোঁতে 2587খন ঠাইৰ মাটি ব্যৱহাৰ কৰা হৈছে। অযোধ্যাত নিৰ্মিত শ্ৰী ৰামলালাৰ মন্দিৰত 5টা আকৰ্ষণীয় মণ্ডপো নিৰ্মাণ কৰা হৈছে। এই মণ্ডপবোৰৰ ভিতৰত নৃত্য মণ্ডপ, ৰং মণ্ডপ, সভা মণ্ডপ, কীৰ্তন মণ্ডপ আৰু প্ৰাৰ্থনা মণ্ডপ অন্তৰ্ভুক্ত। আৰ্হি নিৰ্মাণৰ দিশৰ পৰা এই মন্দিৰ ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰ। সম্পূৰ্ণ মন্দিৰটোৰ নিৰ্মাণ নগৰ শৈলীৰ আধাৰত কৰা হৈছে। এই মন্দিৰৰ দৈৰ্ঘ্য পূবৰ পৰা পশ্চিম দিশলৈ 380 ফুট, বহল 250 ফুট আৰু উচ্চতা 161 ফুট। আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰটো নিৰ্মাণ কৰোঁতে ষ্টীল বা লোহা ব্যৱহাৰ কৰা হোৱা নাই। এইটো এইবাবেই কৰা হৈছে যাতে এই ভৈৱ মন্দিৰটো হাজাৰ হাজাৰ বছৰলৈ সুন্দৰকৈ টিকি থাকে। বন্ধুসকল, এই মন্দিৰটো 3 মহলীয়া। প্ৰতিটো মহলাৰ উচ্চতা হৈছে 20 ফুট। মন্দিৰত মুঠ 392টা খুঁটা আৰু 46খন দুৱাৰ আছে। এই খুঁটা তথা দেৱালবোৰত দেৱী দেৱতা আৰু দিব্যাংগনাৰ মূৰ্তি খোদিত কৰা হৈছে। মন্দিৰৰ ভূতলত নিৰ্মিত ৰামলালাৰ গৰ্ভগৃহত সোণৰ পানী চৰোৱা দুৱাৰ লগোৱা হৈছে। ভূতলত অৱস্থিত 14খন দুৱাৰৰ আটাইকেইখনতেই সোণৰ পানী চৰোৱা হৈছে। মন্দিৰৰ গৰ্ভগৃহত থকা দুৱাৰবোৰৰ উচ্চতা 14 ফুট আৰু বহল 8 ফুট। মন্দিৰৰ মুঠ 46খন দুৱাৰৰ 42খনত 100 কিলোগ্ৰাম সোণৰ পানী চৰোৱা হৈছে। ৰাম মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা ইটাবোৰতো শ্ৰীৰাম অংকন কৰা আছে। কেৱল মন্দিৰ গৃহটো 2.7 একৰ ভূমিত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ ভূতল ভাগে ভগৱান ৰামৰ জীৱন দৰ্শায়। আনহাতে প্ৰথম মহলাত ভগৱান ৰামৰ দৰবাৰৰ ভব্যতা দেখিবলৈ পোৱা যায়। মন্দিৰ প্ৰাংগণৰ 2000 ফুট তলত পুতি থোৱা টাইম কেপচুলত মন্দিৰ, ভগৱান ৰাম আৰু অযোধ্যাৰ বিষয়ে প্ৰাসংগিক তথ্যসমূহ অংকিত কৰা হৈছে আৰু এইসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে মন্দিৰৰ ইতিহাস সংৰক্ষিত কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে। অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কিছু বিশেষ সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। ক'বাৰ পৰা যদি কাঠ আহিছে, তেনেহলে আন ক'বাৰ পৰা আকৌ মাৰ্বল পাথৰ আহিছে। আহকচোন চাই লওঁ ৰামলালাৰ মন্দিৰৰ নিৰ্মাণৰ বাবে ক'ৰ পৰা কি কি সামগ্ৰী আহিছে। ৰাজস্থানৰ পৰা আহিছে পিংক ষ্টন আৰু মাৰ্বল। অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত ৰাজস্থানৰ পিংক ষ্টনৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা মন্দিৰ পৰিসৰত নিৰ্মিত মিউজিয়াম, ৰিচাৰ্চ চেণ্টাৰ, গৌশালা আৰু যজ্ঞস্থলী নিৰ্মাণ কৰা হৈছে। এই পাথৰসমূহ ৰাজস্থানৰ বনশী পাহাৰবোৰৰ পৰা অনা হৈছে। মন্দিৰৰ লগত জড়িত সূত্ৰ অনুসৰি ৰাজস্থানৰ বনশী পাহাৰবোৰৰ পৰা 4 লাখ কিউবিক ফিট ষ্টন অনা হৈছে। লগতে ৰাজস্থানৰ বিখ্যাত মাৰ্বলো মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। কৰ্ণাটকৰ পৰা অনা হৈছে বিশাল শিলাখণ্ড। কৰ্ণাটকৰ পৰা এটা বিশাল শিলাখণ্ড অযোধ্যালৈ পঠিওৱা হৈছিল। কোৱা হয় যে ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণত এই বিশেষ শিলাখণ্ড ব্যৱহাৰ কৰা হৈছে। এই শিলাখণ্ড তুংগভদ্ৰ নদীৰ পাৰৰ পৰা অনা হৈছে। নেপালৰ পৰা আহিছে শালেগ্ৰাম শিল। অযোধ্যাত ভগৱান ৰাম আৰু মা জানকীৰ প্ৰতিমা নিৰ্মাণৰ বাবে নেপালৰ পৰা শালেগ্ৰাম শিল অনা হৈছে। 31 টন আৰু 15 টনৰ এই শিলেৰে মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছে। এই শিল নেপালৰ গণ্ডকী নদীৰ পাৰৰ পৰা অনা হৈছে। হিন্দু ধৰ্মৰ মান্যতা অনুসৰি শালেগ্ৰাম শিল ভগৱান বিষ্ণুৰ প্ৰতীক বুলি মানা হয়। মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে চেগুন কাঠ। ৰাম মন্দিৰৰ দুৱাৰসমূহৰ চৌকাঠ মাৰ্বলেৰে তৈয়াৰ কৰা হৈছে। আনহাতে দুৱাৰসমূহ চেগুন কাঠেৰে নিৰ্মাণ কৰা হৈছে। এই চেগুন কাঠসমূহ মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে। এই দুৱাৰসমূহত অতি সুন্দৰভাৱে শিল্পকৰ্ম কৰা হৈছে। 5 লক্ষাধিক গাঁৱৰ পৰা অনা হৈছে ইটা। ৰাম মন্দিৰ মজবুতকৈ নিৰ্মাণ কৰিবলৈ ইয়াৰ ভেটিটো গ্ৰেনাইটেৰে তৈয়াৰ কৰা হৈছে। ইয়াৰ বাবে 17,000 গ্ৰেনাইট শিল ব্যৱহাৰ কৰা হৈছে আৰু প্ৰতিটো শিলৰ ওজন 2 টন। আনহাতে আকৌ মন্দিৰত ব্যৱহাৰ হোৱা ইটাবোৰ সমগ্ৰ দেশৰ 5 লক্ষাধিক গাঁৱৰ পৰা সংগ্ৰহ কৰা হৈছে। কোনে কৰিছে ডিজাইন? এই মন্দিৰৰ মুখ্য বাস্তুশাস্ত্ৰবিদজন হৈছে চন্দ্ৰকান্ত সোমপুৰা।
তেওঁৰ লগতে এই গুৰুত্বপূৰ্ণ কামটোত তেওঁক সহযোগ আগবঢ়াইছে তেওঁৰ দুই পুত্ৰ নিখিল সোমপুৰা আৰু আশিষ সোমপুৰাই। পিতা পুত্ৰৰ এই দলটোৱে মিলি অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হি প্ৰস্তুত কৰিছে। সোমপুৰাৰ পূৰ্বপুৰুষ বহু আগৰ পৰাই মন্দিৰ বাস্তুকলাৰ লগত জড়িত আছিল আৰু এওঁলোক হৈছে আহমদাবাদৰ এই পৰিয়ালটোৰ 15 নম্বৰ প্ৰজন্ম। এওঁলোকে আনকি বাস্তুকলাৰ কোনো আনুষ্ঠানিক শিক্ষাও লোৱা নাই। চন্দ্ৰকান্ত সোমপুৰাৰ ককাক পি.অ. সোমপুৰাই 1949 চনত গুজৰাটৰ পুনৰ্জীৱিত সোমনাথ মন্দিৰৰ আৰ্হি প্ৰস্তুত কৰিছিল আৰু সোমপুৰাৰ কিছু উল্লেখনীয় উপলব্ধিৰ ভিতৰত গুজৰাটৰ অক্ষয়ধাম, মুম্বাইৰ স্বামী নাৰায়ণ মন্দিৰ আৰু কলিকতাৰ বিৰলা মন্দিৰ অন্তৰ্ভুক্ত। বিৰলা পৰিয়ালৰ মাধ্যমেৰে হিন্দু বিশ্ব পৰিষদে ৰাম মন্দিৰৰ ডিজাইনৰ বাবে সোমপুৰাৰ লগত যোগাযোগ কৰিছিল। চন্দ্ৰকান্ত সোমপুৰাই ৰাম মন্দিৰৰ কাম 32 বছৰ আগতে আৰম্ভ কৰি দিছিল। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে ADC নলেজ হাব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।